Hello everyone. So আজি আমাৰ question number 5 টো আছে. So দেৰি নকৰাকৈ let us solve. এটা important question হয় আৰু এটা 1 মাৰ্কৰ question হয়। সেইকাৰণে পৰীক্ষাত আমি এটা বস্তু ধ্যান দিব লাগে যে আমি যিমানটা ষ্টেপে নিলিখো কিয় আমি এনসাৰটো আমাৰ জলদিতছে জলদি উলিয়াব লাগে। কাৰণ ইয়াৰ পৰা মাৰ্ক অকল 1 দেখাত কমপ্লেক্স হয় কিন্তু ইয়াৰ পৰা মাৰ্ক কিমান দিছে 1 ঠিক আছে। So আমাক কি দিয়া আছে given 5 10 বিটা equal to 4 বুলি দিয়া গৈছে আমাক আৰু আমাক কি ফাইন কৰিব দিছে আমাক ফাইন কৰিব দিছে যে 5 sin beta minus 2 cos beta by 5 sin beta plus 2 cos beta এতিয়া এই কোৱেশ্চনটো মই দুটা প্ৰকাৰ সলভ কৰিব পাৰোঁ প্ৰথম প্ৰকাৰটো অলপ দীঘলীয়া হ'ব কি কৰিব পাৰিম মই যদি sin beta আৰু cos beta যদি ভ্যালুটো উলিয়াই লওঁ তেনেহলে কি আহিব ইয়াত মই ভ্যালুটো যদি মই উলিয়াই ল'ব পাৰোঁ তেতিয়াহলে মই ভ্যালুকেইটা যদি মই ডাইৰেক্ট যদি পুট কৰোঁ সাইনৰ জাগাত সাইন পুট কৰোঁ আৰু লগত যদি মই cosৰ ভ্যালুটো যদি মই cosৰ জাগাত বহাওঁ তেনেহলে আনসাৰটো আহিব কিন্তু এই প্ৰসেসটো হ'ব লেন্থি কিন্তু যেহেতু কোৱেশ্চনটো 1 মাৰ্কৰ হয় হেকানে মই কি কৰিব চেষ্টা কৰিব লাগে এই যোনটো মেইন আমাক দিছে যে 5 10 বিটা ইকুৱেল টু 4 এক যদি মই কেনেবাকে যদি মই ইউজ কৰিব পাৰোঁ ডাইৰেক্টলি তাহলে আনসাৰটো আমাৰ জলদি ওলাব ঠিক আছে সো এইবোৰ কোৱেশ্চন তোমালোকক লেন্থিকে কৰিব দিয়া নাই এইবোৰ কোৱেশ্চন তোমালোকক স্পিডটো চাব বিচাৰিছে যে তোমালোকে কিমান কম সময়ত কোৱেশ্চনবোৰ সলভ কৰিব পাৰা এতিয়া এই বস্তুটোকে 5 10 যোনটো বিটা ইকুৱেল টু 4 দিছে ইয়াক মই কেনেকৈ লিখিব পাৰিম 10 বিটা ইকুৱেল টু 4/5 ঠিক আছে এতিয়া এই পাৰ্টটোক মই ডাইৰেক্ট ব্যৱহাৰ কেনেকৈ কৰিম চোৱা তোমালোকে ইয়াত লিখা আছে যে আমাক 5 sin beta minus 2 cos beta divided by 5 sin beta plus 2 cos beta so মই যদি ফৰ্মুলাটো যদি ডাইৰেক্ট বহাব লাগে তেনেহলে কি কৰিব লাগিব এটা চোৱা 5 sin beta by cos beta minus 1 minute minus 2 cos beta by cos beta এটা গোটেইটোকে ডিভাইড কৰিম মই কি হে 5 sin beta by cos beta plus 2 cos beta by cos beta এটা তোমালোকে হদিবা যে মই গোটেই টাৰ্মটো গোটেই ইকুৱেশ্যনটোক মই কি কৰিলো cos beta দি মই ডিভাইড কৰি দিলো তোমালোকে সাইডত নেকে লিখি লিব পাৰা ডিভাইডিং দ্য ইকুৱেশ্যন বাই cos beta এটা মই কিয় এনেকে cos beta দি মই ডিভাইড কৰিলো কাৰণ যদি মই sin beta পাই যদি cos beta যদি মই এনেকে লিখিছো তেতিয়া sin beta বাই cos beta কি হ'ব 10 beta হ'ব সো মই 10 beta ভাগৰ ভ্যালুটো মই ডাইৰেক্ট বহাব পাৰিম তেতিয়া ঠিক আছে সো মই কি কৰিছো গোটেই ইকুৱেশ্যনটোক মই cos beta দি মই ডিভাইড কৰি দিলো ইয়াৰ পাছৰ ষ্টেপটো মই ইয়াত লিখিছো ইয়াৰ পাছত মই কি লিখিম 5 sin beta by cos beta টো কি হৈ যাব 10 beta minus 2 cos beta cancel যাব থাকিব ইয়াত অকল 2 divided by 5 sin beta by cos beta হয়াটো আহি যাব কি আমাৰ 10 beta plus cos beta cancel গল 2 তোমালোকে যেটাও ভাবি আছা যে cos beta বহা কাৰণে কি প্ৰবলেম নহব নেকি নাই নহয় কিয় নহয় কাৰণ মই গোটেই কেটাকে মই কিহে ডিভাইড কৰি দিলো cos beta দি ডিভাইড কৰি দিলো ঠিক আছে এতিয়া মই ডাইৰেক্ট কি কৰিব পাৰিম 10 beta ভাগৰ ভ্যালুটো মই বহাব পাৰিম সো কি আহিব ইয়াত 5 into 4/5 10 beta ভাগৰ ভ্যালুটো মই ডাইৰেক্ট বহালো এতিয়া -2 divided by 5 into আকৌ 10 beta ভাগৰ ভ্যালুটো বহাম 4/5 এবাৰ আহিব +2 5 কেনসেল গল 5 কেনসেল গল এটা কি থাকিলে আমাৰ ওচৰত ওপৰ থাকিলে 4 - 2 by 4 + 2 ইয়াৰ পৰা কি আহিলে 4 - 2 2 আৰু 4 + 2 6 দুটাকে যদি মই কেনসেল আউট কৰো তেনেহলে মোৰ আনসাৰটো কি আহিব ফাইনালি 1/3 আহিব এটো হল আমাৰ ফাৰ্স্ট আনসাৰ
আকৌ নেক্সট কুৱেশ্যন এটা কৰি লওঁ চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাবা কুৱেশ্যনটো প্ৰথম কি কৈছে আমি এইটো চাই লওঁ ইফ টেন থিটা প্লাছ কট থিটা ইকুৱেল টু 4√3/3 দেন দ্য ভেলু অফ টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা আমাক কৈছে যে টেন থিটা প্লাছ কট থিটা কিমান বুলি কৈছে 4√3/3 বুলি কৈছে তেনেহ'লে আমাক কিয়াৰ ভেলু লাগে টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা এতিয়া সলিউশ্যন এই ইম্পৰ্টেণ্ট কথাটো হ'ল যে কেনেবাকৈ যদি মই এই পাৰ্টটোক টেন থিটা প্লাছ কট থিটাক যদি মই কি বনাব পাৰোঁ টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা তেনেহ'লে মোৰ এনচাৰটো আহি যাব কিন্তু তাক কৰিবলৈ তাৰ মেইন প্ৰচেছটো কি হ'ব টেন থিটা প্লাছ কট থিটা ইয়াক যদি মই হোল স্কুৱেৰ যদি লিখি দিওঁ তেনেহ'লে চান্স আছে যে ই টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা আহিব চ' ইয়াক যদি মই লেফ্ট হেণ্ড ছাইডক যদি মই কি কৈ আছোঁ স্কুৱেৰ কৈ আছোঁ তেনেহ'লে ৰাইট হেণ্ড ছাইডকো মই কি কোৱাব লাগিব স্কুৱেৰ কোৱাব লাগিব এনেকৈ লিখিব লাগিব ঠিক আছে নেক্সট এতিয়া চোৱা এতিয়া এই পাৰ্টটো কোনটো ফৰ্মত গুচি আহিলে এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মত গুচি আহিলে কোনটো ফৰ্মত গুচি আহিলে এইকেইটা এইটো আহিলে যে এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মত আহিলে এতিয়া আমি এ প্লাছ বি হোল স্কুৱেৰ আমি লিখিব জানো তেনেহ'লে কি হ'ব এইটো যেনিবা এ ধৰি লোৱা এইটো বি ধৰি লোৱা তেনেহ'লে টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা প্লাছ 2 টেন থিটা কট থিটা ইকুৱেল টু এতিয়া মই এইফালৰ ব্ৰেকেটটো খুলি দিলোঁ এইটো জানো এ স্কুৱেৰ এইটো হৈ গ'ল এ স্কুৱেৰ এইটো হৈ গ'ল বি স্কুৱেৰ এইটো হৈ গ'ল টুৱাইচ এ বি ইকুৱেল টু এতিয়া মই এই ব্ৰেকেটটো মই খুলিব চেষ্টা কৰিম এই 14ৰ স্কুৱেৰ হৈ গ'ল 16 √3 ভাগৰ স্কুৱেৰ হ'ব 3 ইনটু 3 আৰু ডিভাইডেড বাই কি হৈ যাব আমাৰ 9 আহিব ঠিক আছে এতিয়া চোৱা মোক লাগে অকল এই পাৰ্টটো টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা লাগে আৰু এই পাৰ্টটো মই যদি ইয়াৰ পৰা আঁতৰাই দিব পাৰোঁ তেনেহ'লে এনচাৰটো মোৰ ভাগৰ ইয়াত আহি যাব চ' মই কি কৰিব পাৰিম চোৱা এতিয়া টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা প্লাছ 2 টেন থিটা ইনটু কট থিটাটোক মই কেনেকৈ লিখিব পাৰিম 1/10 থিটা ইকুৱেল টু 16 3 48/9 আহিলে ইয়ালৈ বুজিছা তোমালোকে এতিয়া তোমালোকে ভাবিবা যে এই পাৰ্টটো মই কিয় এনেকৈ কৰিলোঁ কাৰণ এই পাৰ্টটোক মই ইয়াৰ পৰা নাইকিয়া কৰিব লাগে যদি নাইকিয়া কৰিবলগীয়া হয় তেনেহ'লে এতিয়া মই কি হৈ গ'ল মই টেন থিটা ইনটু 1/10 থিটা কট থিটাটোক মই 1/10 থিটা লিখাৰ কাৰণে কি হ'ল টেন থিটা এবাৰ কি যাব কেঞ্চেল যাব তো এই টেন থিটা কেঞ্চেল গ'ল আহিলে কি তেনেহ'লে মোৰ তাত টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা প্লাছ 2 ইকুৱেল টু কি আহিলে 48/9 ঠিক আছে এতিয়া মোক এই টুটোক যদি মই সিফালে লৈ যাওঁ তেনেহ'লে মোক কি বনি যাব ইকুৱেশ্যনটো এই টুটোক যদি মই সিফালে লৈ যাওঁ যদি মই এইফালে লৈ গুচি আহোঁ তেনেহ'লে মোক কি থাকি যাব ইয়াৰ পৰা টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা থাকি যাব তো তেতিয়াহ'লে মোৰ এনচাৰটো আহি যাব চ' মই ইয়াক যদি মই কোনফালে লৈ যাওঁ এতিয়া টুটোক লেফ্ট হেণ্ড ৰাইট হেণ্ড ছাইডলৈ মই লৈ যাওঁ এতিয়া চ' টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা ইকুৱেল টু 48/9 মাইনাছ 2 এইটো আহিলে এতিয়া মই কি কৰিব পাৰোঁ এতিয়া ইয়াত মই এলচিএম ল'ব পাৰোঁ চ' টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা ইকুৱেল টু ইয়াত মই এলচিএম লৈ লওঁ 9 আহিলে ওপৰত আহিলে 48 আৰু এইফালে আহিলে 18 আহিব এলচিএম লৈ ল'লোঁ এতিয়া টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা ইকুৱেল টু 48/9 কি আহিব 30 আহিব আৰু 30 এইফালে আহিব 9 চ' ইয়াক যদি মই কেঞ্চেল আউট কৰোঁ 3 10 যা আৰু 3 3 যা 9 তেনেহ'লে এনচাৰটো কিমান আহিলে 10/3 এতিয়া চোৱা ক'ৰ পৰা গৈ আমি ক'ত পালোঁহি আমি লাষ্টত কি পালোঁ টেন স্কুৱেৰ থিটা প্লাছ কট স্কুৱেৰ থিটা ভেলুটো কি পালোঁ 10/3 চ' এইটোৱে হ'ল আমাৰ এনচাৰ আৰু এনেকুৱা ভাল কুৱেশ্যন কৰি থাকিবলৈ মোক ফ'ল' কৰি থাকিবা থেংক ইউ